নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। তোমালোকক মই আজি আসাম পুলিচৰ এবিৰ কাট আপটো কিমান যাব ডিষ্ট্ৰিক্ট ৱাইজত, মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্ট কিমান কৰি কাট আপটো যাব সেইটো বিষয়ে মই বিতংভাৱে বুজাম। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কথাটো হৈ গৈছে যে এবি কাট আপটো, এবিৰ আপোনালোক গম পাইছে টোটেল পোষ্ট আছিলে 2302টা। এতিয়া কথা হয়তো মানে যিটো পোষ্ট আছিলে পোষ্টৰ সংখ্যাটো বহুত বৃদ্ধি আছে, আপোনালোকে পোষ্টটো বহুত যথেষ্ট আছে। এইকাৰণে মই তোমালোকক আগত এটা ভিডিঅ' দিছোঁ, যিটো ইউবি ভিডিঅ'টো যদি তোমালোকে চোৱা নাই তেনেহ'লে মই ডিছক্ৰিপশ্যনত ইয়াত লিংক দি দিম, এবাৰ চাই ল'বা। তাত মই বুজাইছিলোঁ যে তেওঁলোক এবাৰ কি এবাৰ পোষ্টৰ সংখ্যা বৃদ্ধি আছে, সেইফালে কাটাপৰ সংখ্যাটো অলপ কমিব পাৰা, বাট একেবাৰে কমিব বুলি নহয় আৰু একেবাৰে বাঢ়িব নহয়। আগত যিটো ডিষ্ট্ৰিক্টত আছিলে তাতকৈ অলপ আগপিছ হ'ব পাৰে বা কমিব। বেছি বঢ়া যদি কোনোবা এটা ডিষ্ট্ৰিক্টত বাঢ়িছে তেনেহ'লে অলপ বাঢ়িব, তাতকৈ ওপৰত নাবাঢ়ে। মই ইমান কথা খাটাং কৰিছোঁ। এতিয়া যদি মই কাট আপটোৰ বিষয়ে নৰ্মেল এৰিয়া আৰু বৰ্ডাৰ এৰিয়াবিলাকত যদি আমি চাবলৈ যাওঁ, প্ৰথম মই যদি বৰ্ডাৰ এৰিয়াবিলাকত যদি মই কওঁ তেনেহ'লে এটা কথা খাটাং কৰি ল'বা। যদি তোমালোকে বৰ্ডাৰ এৰিয়াবিলাকত 45+ যেনে 45 যেনে 46 47 48 48 50 যদি 50 তোমালোকে কেনেবাকৈ আছে কাৰোবাৰ একদম মানে কাৰোবাৰ 50 হৈছে, 48 49 50 আছে, যদি ইউআৰৰ একদম খাটাং মানি লোৱা যে তোমালোকৰ নামটো আহিবই এক্সাম দিবলৈ পাবাই, কোনো প্ৰশ্নই নুঠে। আপোনালোকে 50 ওচৰ যদি বৰ্ডাৰ এৰিয়াত আছে, হিলছ এৰিয়াবিলাকে যিবিলাক হয় সেইবিলাক এৰিয়াবিলাকত তোমালোকে খাটাং ধৰি লোৱা 50 ওচৰ। যদি 45ৰ পৰা 45ৰ তলতো আহি যাব পাৰে, সেইটো ডাঙৰ কথা নহয়। ইউআৰৰ কথা পাতি আছোঁ। 45ৰ পৰা মানে 50 ভিতৰতে তোমালোকে 100% আহি যাব, সেইটো টেনশ্যন ল'বলৈ কোনো প্ৰয়োজনীয়তা নাই। এতিয়া কথাটো আহি গ'ল নৰ্মেল ডিষ্ট্ৰিক্টবিলাক। এতিয়া নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ এটা কথা আহি যায়, এই প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাট আপবিলাক বেলেগ ধৰণৰ হয়। আকৌ নৰ্মেল ডিষ্ট্ৰিক্ট এতিয়া আপোনালোকে ছাপোজ চাব লাগে ডিব্ৰুগড় লখিমপুৰ ধেমাজি চবৰ বেলেগ এই চবৰ কাট আপবিলাক বহুত হাই লেভেলত যায়। আগৰবাৰ যদি মই ছাপোজ ডিব্ৰুগড়ৰ কথা কৈছোঁ 51ত গৈছিলে OBC, তেনেহ'লে ইউআৰতো তাতকৈ ওপৰ গৈছিলে। এতিয়া কথাটো হৈ গ'ল এইবাৰো সিমানেকৈ যাব নেকি? মই এটা কথা কৈ দিছোঁ তোমালোকক যে এইবাৰ যোৱাটো সিমান সম্ভাৱনাটো কম আছে, কিয়নো এইবাৰ পোষ্টৰ সংখ্যাও বৃদ্ধি আছে। নম্বৰ 1 পোষ্টৰ সংখ্যা বৃদ্ধি আছে, বৰষুণৰ ব্যৱস্থা আছে। তাতকৈ আগতে যিবিলাক ল'ৰা আছিলে বহুত চাকৰি পাই গুচি গ'ল। এই 3টা ৰিজনৰ কাৰণে এইটো অলপ কমিব পৰা সম্ভাৱনাটো কাট আপটো আছে। তথাপিও ইমানো নকমে, মই অনুভৱ লাগিছে যে যিবিলাক নৰ্মেল ডিষ্ট্ৰিক্টবিলাক এৰিয়াত মই ছাপোজ মানি গৈছোঁ নৰ্মেল ডিষ্ট্ৰিক্ট এৰিয়াবিলাকৰ যে ইউআৰৰ কাৰণে যদি চাবলৈ যাওঁ 48 49 50 51 52 লাষ্ট 52, তাতকৈ ওপৰ নাযায়। এইটো ফাইনেল কথা। 52তকৈ কাট আপ হাই নহয়, এবাৰ ফাটাং আছে। এটা কথা আছে যদি যেনেকৈ OBC SC ST তেওঁলোকে 48তকৈ তলতো চাব পাৰে, কোনোবা নৰ্মেল এৰিয়াবিলাক কোনোবা জেগাত আপোনালোকে 50 ওপৰো যাব পাৰে। সেইটো কোনো মানে ক'বলৈ নোৱাৰি, একদম ফাইনেল 100% কোনো এটা দিব নোৱাৰে যে ইমানেই যাব। এতিয়া কথা হৈ গ'ল যে এইবিলাক পোষ্ট এটা মই মানে এক্সপেক্ট কৰিছোঁ, মানে এইটো এক্সপেক্টহে হয়, একদম ফাইনেল ডিচিশ্যন নহয় যে এইটোৱে আপোনালোকে কাট আপ আছে। ইয়াৰ পৰা আপোনালোকে ডিমোটিভেট নহ'ব, কেলৈ মটিভেট হ'ব পাৰে। আপোনাৰ নামটো আহিব পাৰে, কোনো ক'ব নোৱাৰে যে নাহিব বুলি। কেলৈ মই ইউআৰ কাট আপ বিষয়ে মই ডিটেইলছ কৈ আছিলোঁ। তুমি কিমান নাম্বাৰ পাইছা, তুমি কোন ডিষ্ট্ৰিক্টৰ হয় কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ধন্যবাদ।